এই মুহূর্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ। হুজাই জিলাৰ মোৰাজাৰ থানাৰ অন্তৰ্গত পশ্চিম মৌডঙ্গা গাঁৱত কেইজনমান মাটি মাফিয়াৰ দপদপনি। অভিযোগখানিৰ অভিযোগ মতে পশ্চিম মৌডঙ্গা কিছামাটৰ 6 বিঘা নিজৰ ভাই ককাইৰ নামত থকা মাটি প্ৰায় 50 বছৰৰ পৰা লতিবালিৰ পৰিয়ালে ভূগত দখল আৰু খেতি কৰি খাই আছে। আজি কেইদিনমানৰ পৰা উক্ত মাটিখিনি পশ্চিম মৌডঙ্গা গাঁৱৰ বিভিন্ন অপকৰ্ম আৰু অসামাজিক কামৰ লগত জড়িত এটা পৰিয়াল। আমি পুনৰবাৰ জনাই আছো, হুজাই জিলাৰ মোৰাজাৰ থানাৰ অন্তৰ্গত পশ্চিম মৌডঙ্গা গাঁৱত কেইজনমান মাটি মাফিয়াৰ দপদপনি। অভিযোগকাৰীৰ অভিযোগ মতে পশ্চিম মৌডঙ্গা কিছামাটৰ 6 বিঘা নিজৰ ভাই ককাইৰ নামত থকা মাটি প্ৰায় 50 বছৰৰ পৰা লতিবালিৰ পৰিয়ালে ভোগ দখল আৰু খেতি কৰি খাই আছে। আজি কেইদিনমানৰ পৰা উক্ত মাটিখিনি পশ্চিম মৌডঙ্গা গাঁৱৰ বিভিন্ন অপকৰ্ম আৰু অসামাজিক কামৰ লগত জড়িত এটা পৰিয়াল। 9 নম্বৰ ৱাৰ্ডৰ বড়াহৰৰ আজব কাহিনী আপোনালোকে চাব নিশ্চয়। ইয়া মাটিৰ বাৰী অলপ সমস্যা আছে, কোৰ্টৰ পৰা ৰায় পাইছে, যোনে দান কাটি আছে সেইটো পাৰ্টিয়ে। ইয়া চাব আপোনালোকে জবৰদস্ত। গতিকে যোৱাকালি এই যিবিলাক মানুহে দান কাটি আছে সিহঁতে কোৰ্টৰ পৰা ৰায় পাইছে। গতিকে আমাৰ শংকৰনগৰৰ কিছুমান দৃশ্য আমি দেখুৱাই যাম। ইয়াত এগেনেষ্ট পাৰ্টিয়ে দা লাঠি ডেগাৰ চব লৈ আহি গ'ল, নিশ্চয় আপোনালোকে দেখা পাইছে। অলপ জলদি আহক। পুলিচ মারছ নি? তুমি মারছ নি? তুমি মার না। ও সাহ ভাইয়া নকল কৰিমালিৰ ফেমিলিয়ে এটা নিৰীহ লোকক আক্ৰমণ কৰি আছে। अरे कौन कौन मारना? तुम मारो ना। भैया ने कॉल पश्चिम मौडंगा आजब घटना चले। अरे तुमने दान काटो। কৰিমালিৰ পাৰ্টি পুৰা এটেক কৰি আছে এটা পাৰ্টি। দুষ্কৃতিকাৰীৰ বিৰুদ্ধে পুৰা একশন লোক আমাৰ হুজাই পুলিচ, মোৰাজাৰ পুলিচ, তিতাকম পুলিচ। চাব কৰিমালিৰ ফেমিলি। তুমি পুলিশে ফোন মারো না, আর ফোন বাদে মারবা পুলিশ মারো না পুলিশ।